নমস্কাৰ গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে বহুত বেছি ভাল। আজি মানে ভিডিঅ'টো বিশেষ এটা কাৰণত বনালোঁ ভিডিঅ'। মানে মই এটা ভিডিঅ' বনাওঁ যিহেতুকে আপোনালোকে গমেই পায়, ভ্লগ চগ বনাই থাকোঁতো ভ্লগ চগ বহুত দিন দিয়াও নাই অলপ কৰ্মব্যস্ততাৰ কাৰণে। আজি টপিকটো মানে হ'ল এটা চুৰিকাণ্ডৰ কাৰণে, চুৰিকাণ্ডৰ ঘটনা এটা। মানে মোৰ বিয়াত চুৰ হৈছিল। আজি বিয়া যাব মোৰ 2 মাহ হৈ গ'ল, মানে 9 মাৰ্চতে মোৰ বিয়াখন গৈছিল। সিদিনাই চুৰ হৈছিল মোৰ ঘটনাটো, সিদিনাই হৈছিল মোৰ। সেই ঘটনাটো মই দিয়া নাছিলোঁ, মানে কোৱা নাছিলোঁ আপোনালোকৰ ওচৰত। এতিয়া ক'বলগীয়া বাধ্য হ'লোঁ, কিয়নো ভাবছিলোঁ মানে কি বস্তু আনি ৰিটাৰ্ণ দিয়াটো দূৰৰে কথা, একো সেই নাই। মানে তাত বেলেগ চুক্তি এটা আছিল, সেই চুক্তিটো মানে কমপ্লিট কৰা নাই কাৰণে মই আজি ভিডিঅ'টো দিব লগা বাধ্য হ'লোঁ। মানে নিদিওঁ বুলি ভাবিছিলোঁ, কাৰণ তই ফেমাছ হ'ব নালাগে, তো সেইকাৰণে মই ভিডিঅ'টো বনোৱা নাছিলোঁ। তই এতিয়া ফেমাছ হোৱাৰ যোগ্য, দেন তই ফেমাছ হ'বই লাগে। কাৰণ চুৰ সদায় পৰাপক্ষত মানুহে চুৰবিলাকক চিনি থোৱাটো বেছি ভাল মই ভাবোঁ। আজি মোৰ ঘৰত হৈছে, কালি আপোনালোকৰ ঘৰত হ'ব, কালি কাৰোবাৰ ঘৰত হ'ব। তো সেই বস্তুটোৰ কাৰণে মই কৈছোঁ আপোনালোকক দাঙি ধৰিম বুলি ভাবিছোঁ, মানে আজি আপোনালোকক দেখাম বুলি ভাবিছোঁ। মোৰ বিয়াৰ দিনা, মোৰ বিয়া 9 তাৰিখে গৈছিল মাৰ্চত। পল গৈছিল ল'ৰা এটা, যিটো MJ পল বুলি কয়, আপোনালোকৰ ফটোখন দিছোঁ চাই লওক আপোনালোকে। মোৰ বিয়াৰ দিনা এই 8:30 বজাত সি আহিছিল হা। মই মাতিছিলোঁ তাক বিয়া খাবৰ কাৰণে, লগতে মই গাড়ীখন সজাই দিবৰ কাৰণে, কাৰণ সি ডেক'ৰেশ্যনৰ কাম কৰে কাৰণে মই সি গাড়ীখন সজাবৰ কাৰণে কৈছিলোঁ। আহি পেলাই মোক যিটো ছাৰপ্ৰাইজ দিছে নহয়, মই কোৱাই নাছিলোঁ এই কথা। দুখ লাগে, খং উঠে, এনেকুৱা কৰিব নাপায় মানুহ। বিয়া খাব মাতিছিলোঁ, বিয়া খাব লাগে ভালকৈ, খাই পেলাই যা, খাইছা লৈছা, লগতে লৈও গৈছা। ভাল লাগছি কামটোতো, তো ভাই চেলুট দিছোঁ। এই MJ পল ই মানে 8:30 বজাত মোৰ ঘৰত আছিল, মোৰ বিয়াৰ দিনা। সেই 7:30 বজাৰ পৰাই ৰাতি 12:30 ভিতৰত সি মোৰ কামখিনি কৰিছে। যেখানটি মোৰ ৰুমটো তালাচী ল'ব লাগে, সেই তালাচীখিনি ৰুমটোত বঢ়িয়াকৈ লৈ লৈছে। ফুটেজ দেখালে আপোনালোক বহুত দেৰি হৈ যাব, কাৰণ নাই বোলে 5 ঘণ্টা সময় ফুটেজটো আপোনালোক দেখাব নোৱাৰোঁ। মোৰ ৰুমটোত সি 7:30 বজাৰ পৰা 12:30 ভিতৰত লাগি, মানে দৰা যে গৈছোঁ মই 12:30 ভিতৰত, তো 12:30 লাগি সি মোৰ ৰুমটোত 14 বাৰ সোমাইছে। 14 বাৰ বিনা সকামত মোৰ ৰুমটোত 14 বাৰ সোমাব পাৰে নেকি এটা মানুহে? মোৰ ৰুমত না কি বস্তু আছিল, মাত্ৰ অকল মোৰ বৰমালাডাল আছিল মোৰ ৰুমত, যিডাল মই হেৰি কৰিব লাগে। বাদ বাকী মোৰ ৰুমত একো থোৱাই নাছিলোঁ। মোৰ ৰুমত সেনেকৈ মানুহ অহাও নাছিল। যেতিয়া মই গোটাই চেক কৰোঁতে গম পালোঁ যে কামটো সিয়ে কৰিলা। মোৰ বিছনাৰ তলত আছিল এটা ট্ৰিমাৰ, দাঢ়ি ফুৰা ট্ৰিমাৰ। সেই ট্ৰিমাৰটো নাওছে। 2 নম্বৰতে মই গম পাইছোঁ মই 10টা বজাতে ঘটনাটো হোৱা বুলি। সেই দাঢ়ি ফুৰা ট্ৰিমাৰটো চুৰ কৰিছে, চেক কৰোঁতে মই চেক কৰিছিলোঁ। তাৰপিছত সেই 10টা বজাত মই চেক কৰিছিলোঁ, বিয়াৰ মাজত মই চেক কৰিছোঁ, কাৰণ চুৰ হৈছে। কাৰণ আমাৰ ভাই, আমি মন চাফা, আমাক কিবা খুজিলে ক'ব দিম পইচা। আমি ইমান লেতেৰা মানুহ নহয়, আমি ইমান চুৰ চাবৰ মানুহ নহয়। তো বেলেগৰ ঘৰত, আমাৰ ঘৰত এনেকৈ কৰিলে আমাৰ বেয়া লাগে। সেই বিয়াৰ দিনা সেই আহিল, এই ৰুমটোত সোমাই কিনে ট্ৰিমাৰটো নিছে। মোৰ বেগটোৰ পৰা মোবাইলটো নিছে, টেবলেট আছিল, লেপটপ আছিল। সেই 2টা বস্তু নিব নোলা, কাৰণ কিয় সিৰে বস্তুত মানে সিৰে কাপোৰযোৰৰ ভিতৰত নধৰে কাৰণে হয়তো নিব নোলা চাগে। কিন্তু মোবাইলটো ধৰাৰ কাৰণে লৈ চেমচাং গেলেক্সি আছিল মোৰ A22। তাৰপিছত বাহিৰত দি লৈছিলোঁ, 22,000 টকা আছিল সেইটো মোবাইলত। তাৰপিছত মোৰ নিচি পাৰ্টছৰ আছিল মোৰ বিছনাৰ তলত পাৰ্টছো থোৱা আছিল। বিয়াৰ দিনা খেলি মেলি পইচা কেইটামান থোৱা আছিল তাতে, সেই পইচাকেইটাও নিচি মই তাৰ মানি বেগৰ পাই। তাৰপিছত মামাহঁতে মোক গিফ্ট দিছিল এযোৰ কাপোৰযোৰ মোকে আনিব দিছিল। কিশোৰকা মই আৰু দেউতাকে সেইখিনি আনিছিলোঁ কাপোৰযোৰ ভীমতৰ পৰা। এই ভীমতৰ বগা মিটখান যে থাকে যে, সেই বিগখনতে বগা কাপোৰৰ বিগখান, সেই বিগখনত মই আনি কিনে তাতে থৈ দিয়া আছিল। মাৰিত থৈ দিয়া আছিলে, টাইলছৰ ওপৰত থৈ দিয়া আছিলে, ধুনীয়াকৈ থৈছিলোঁ। যিহেতুকে মোৰ গড্ৰেজ চড্ৰেজ এনেকুৱা নাই না, তো তলত থৈ দিয়া আছিলে ধুনীয়াকৈ। সেই কাপোৰযোৰো নিছিল। গোটেইখিনি মানে একেলগে বঢ়িয়াকৈ লৈ গৈছে। ভিডিঅ' ফুটেজটো চালে আপোনালোকে গম পাব। এতিয়া আপোনালোকক মই ভিডিঅ' ফুটেজটো দেখা কৰোঁ, আপোনালোকে ভিডিঅ' ফুটেজটো চাই লওক। এই ভাড়াপতি কোনবা কারণ গেছে
চাৰে ফুটেজটো আপোনালোকে এই ফুটেজটোত যিটো আপোনালোকে বগা যে কাপোৰৰ মনাখন দেখছে সেই ভিমাৰটোৰ পৰা আপোনাৰ অনা কাপোৰযোৰ মোৰ লং পেণ্ট এটা আৰু দুটা চাৰ্ট আছিল মামা তেতিয়া সেইযোৰত আছিল মোৰ 2200 টকা বাকী মোবাইল ছোৱালী পকেটত ভয় লাগিছে যিমান ফিটিং ফাটাঙত আছে আপুনি ভাবিব নেকি সি চুৰ বুলি মই কেমেৰা চেক কৰাতে মই তাক ধৰত পেলাইছোঁ সি প্ৰথম দিনা ফোন মাৰোঁতে সি মোক ফোন ৰিচিভ কৰা নাছিল প্ৰথমতে নেক্সট বাৰ ফোন ৰিচিভ কৰিছিল মানে মই যিদিনা গম পাইছিলোঁ বিয়াৰ দিনে গম পাইছিলোঁ বিয়াৰ পিছদিনা গম পাইছোঁ চেক কৰোঁতে তাৰ নিয়াতাৰ দিনা মই ফোন কৰোঁ 3 দিন পিছত মই ফোন কৰিলোঁ তাক গালে না ঘটনা আছে অলপ ছাছপেক্টত আছা তই কামটো কৰিছিল নেকি তেতিয়াই গম পাইছোঁ ধৰা ওপৰত কথা উল্টা পাল্টা কথাবিলাক কৈছে কিবা উল্টা পাল্টা মানে যিটো ধৰ চুৰ কৰিলে মানুহ এটা যে অলপ থৰা পৰা হয় সেনেকুৱা আছিলে তাতে মই গম পাইছোঁ হাত ক'লোঁ বোলে চি কেমেৰা ফুটেজ চেক কৰিম মই ভালকৈ গম পাম যি মই চি কেমেৰা ফুটেজ চেক কৰিম বুলি ক'লোঁ মালটোৰ ফোন ৰিচিভে নকৰে সিদিনা মই ফোন মাৰিলোঁ ৰাতি 5 বাৰ ৰিচিভ কৰা নাই তাত মই মেছেজত লিখিলোঁ আৰু কিবা এটা বুদ্ধি কৰি কিবা অলপ সেই কৰি কিনে ভাবছোঁ ফোন ৰিচিভ কৰে যদি হয়তো কল বেক কৰে যদিও কৰিব বা ৰিচিভ কৰে যদিও কৰিব সেনেকৈ ধুনীয়াকৈ এটা মেছেজ লিখিছিলোঁ সেইটোতো সি ৰিপ্লাই দিয়া নাই আৰু মেছেজ ফোনো কৰা নাই পিছদিনা আৰু ফোন কৰিলোঁ 5 বাৰ নাই ৰিচিভ কৰা নাই কনফাৰ্ম ভাই চুৰ কনফাৰ্ম এনাটো কনফাৰ্ম হৈ আছে হাতলৈতে পাইছোঁ মই তাকে কেমেৰাত তাৰপৰা আৰু তাৰ 2 দিন পিছত মই ক'লোঁ কি অলপ ফিক এনেকৈ ফোন মাৰি থাকিলে লাভ নাই পিছত আৰু ফোন নচলি ৰিচিভ নকৰে ঘৰত লিখি গুচি গ'লোঁ ঘৰত নাই মালটো আছিল কেটপাৰাত ঘৰত বিয়া এখন ফটো মাৰি কিনি আছিল তাতে বা কি চুৰ কৰিছিল নাপাহিলে মই বেলেগ মতলব নাই কিন্তু মোৰ ঘৰত চুৰ কৰিছে মানেতো সদায় চুৰেই হয় তাৰপৰা কেটপাৰাত মই বিয়াত গ'লোঁ বিয়াখন তাক মাতি আনিলোঁ তাক ফোন মাল ৰিচিভ নকৰে বেলেগৰ দ্বাৰা কৈ কিবা আধা ঘণ্টা 50 মিনিটমান ৰখছোঁ তাতে হ'লে নাহে লাষ্টত আহি কিনে কপি আহিছে কি কওঁ কি নকওঁ তাতে আৰু কিবা তাক সুধিলোঁ কিবা সোধাতে কথা থৰক বৰক মানে সেই ক'বাই নোৱাৰে মানে সেনা আনিছে আৰু কিমান মিছা মাতি আছে সি যে গম নাপায় এটা মিছা মাতলি যে মিছা কথাৰ পৰা মিছা কথা ওলাই থাকিব মানে প্ৰশ্নৰ প্ৰশ্ন ওলাই থাকিব তাতে সি গম নাপায় সঁচা কথা ক'লে এটাতে কমপ্লিট হৈ যায় কামটো এটা কথাতে সমাপ্ত হৈ যায় কিন্তু মিছা কথা এটা মাতলি যে বাৰে বাৰে মিছা মাতি থাকিব লাগিব সেইটো কথা সি গম নাপায় বা বহুতো নাজানে তো সেনেকৈ সি তাতে ফচিল মোবাইলটো বোলে বেয়া হৈছে কিবা কি উল্টা পুল্টা কথাবিলাক কৈ আছে ক'ত বেয়া হৈছে কি কথা সোধাতে ইয়াক ক'বই নালাগে মোক মিলি থাকে তাৰপৰা আহি কিনে তাক থানাত কেছ দিলোঁ আৰু সি ক'ব পৰা নাই আৰু কি কথা মানে কি তাতেও কৈছে নাই কৰে সিহঁতৰ কিবা কিবি বা তাত নামে মান্তিয়ে নহয় ফুটেজ চুটেজ দেখালোঁ কিবা কিবি তাৰপিছত আৰু দেখাওঁতে আৰু এই মান্তি হোৱা নাই আৰু তাৰপিছত আৰু ক'লে কি হ'ব দে মই এখান কিবা দিব লাগে মই দিম দে সি ক'লে কি কিমানমান মানে মই ক'লোঁ যাওঁ ইমানখিনি বস্তু গেছি নাই ক'লে মোক 35,000 টকাৰ বস্তু গেছি তাতে হা তো 35,000 টকাৰ বস্তুত মোক সিমান পইচা দিব নালাগে মোক 20,000 টকা দিলেই হ'ব যেখানি মই তই যিহেতুকে অলপ দুৰ্বল তথাপি মই চুৰ বুলি মই তাক মানা নাই দে মই দাদা বুলিও তাক সন্মান কৰিছোঁ গালিও পৰা নাই তাক মই ভালকৈ কৈছোঁ বোলে তই দুখীয়া ঘৰৰ হ'ব পাৰা বা যিহৰে হওক মুঠতে তই হয়তো পইচা নাথাকিব পাৰে তই মই 20,000 টকা দিলেই হ'ব মান্তি হোৱাৰ পিছত সিদিনা দিলে মই 5,000 টকা থানাতে মান্তি হৈছে আৰু তাত মই লেখা চেখা ল'লোঁ তাৰপৰা চহীটো ল'লোঁ সাক্ষীকেইটাৰ চহী ল'লোঁ চহীটো লৈ কিনে সেই কৰিলোঁ আৰু এই যে এই 5 তাৰিখে সি মানে মই তাক কেছটো দিছিলোঁ 15 তাৰিখে 14 তাৰিখে কেছটো দিছিলোঁ তো সি কৈছে 15 তাৰিখৰ পৰা মানে নেক্সট 15 তাৰিখে মোক 3 মাহত মানে এই 5,000 টোটেল ক্লিয়াৰ কৰি দিব আৰু মানে 5,000 টকা দিছিল বাকী 15,000 টকা মোক দিব লাগে যোৱা মাহত এপ্ৰিল মাহত 15 তাৰিখ গেল পইচা দিয়া নাই ফোন ৰিচিভে নকৰে এই মে মাহত 15 তাৰিখে ফোন কৰিছোঁ 15 তাৰিখে ফোন মাৰিছোঁ কালিক লৈকে ফোন মাৰিছোঁ ফোন ৰিচিভে কৰা নাই আজি হ'ল আপোনালোকৰ 19 তাৰিখ কালিক লৈকে ফোন মাৰিছোঁ ফোন ৰিচিভ নকৰে আৰু ফোনটো চুইচ অফ কৰি থৈ দিয়ে সি ভাবা নাই সি গম পোৱা নাই যে এখন FIR দিয়া গৈছে সিৰ ওপৰত সি যে এইটো আনকি মই ছাৰৰ পৰা ফোন মাৰিছোঁ ছাৰৰ হাতৰ পৰা ফোন মাৰোঁতে ফোন ৰিচিভ কৰা নাই সি গম পোৱা নাই যে ফোন ৰিচিভ নকৰিলে যে কি হ'ব পাৰে অলৰেডি সিৰ ওপৰত এখন লেখা আছে সি ভাবিছে চুৰ কৰিছোঁ মই হাৰিম ৰ পইচা নিদিওঁ ঠগি থাকিম তই ভাই তোক কৈছোঁ তই যদি ভিডিঅ'টো চাই আছা তোক মই কৈছোঁ তই হাৰিব নোৱাৰা ক'ত যাবি তই হাৰি কিনে ক'ত পলাবি ক'তো পলাব নোৱাৰা তই তোক মই ধৰিমেই যেনেকৈ নহওক যেনেকৈ তই খাইছ নহয় পইচা
যেনেকৈ বস্তু মই চুৰ কৰিছোঁ না সেনেকৈ তই বাৰীতে দিবই লাগিব, পইচা দিবই লাগিব তই মোক, তই বাধ্য। তো গাইজ আপোনালোকক কৈছোঁ কাজকৰ্ম পাতলে অলপ এনেকুৱা মানুহৰ পৰা দূৰত থাকব, কাৰণ কেতিয়া কি বস্তু নহয় যে আপোনালোকে গমে নাপাব। হয়তো আপোনালোকৰ মূল্যৱান সামগ্ৰী বহুত বস্তু নহ'ব দিব পাৰে। এনেকুৱা মানুহক আজিতে চিনি লওক, কাৰোবাৰ দ্বাৰা হ'ব পাৰে, কাৰোবাৰ কিবা হ'ব পাৰে, সেইটো মোৰ মতলব নাহে, কাৰোবাৰ কিবা হ'ব পাৰে, কিন্তু কাৰোবাৰ কিবা হ'ব পৰাটো নহয়, এই চুৰ স্বভাৱটো সেইটো সি স্বভাৱত থাকি যায়। সি আজি কৰা কালি বা ভালো সেইটো চিষ্টেম নহয়, সি স্বভাৱত আছে কাৰণে সি চুৰ কৰে। কাৰ্যক্ৰমৰ মাতলে অলপ নজৰত ৰাখিব।